ইতিমধ্যে মই কাৰেক্ট টেন্সৰ ওপৰত দুটা ভিডিঅ' আপলোড কৰিছোঁ। এতিয়া মই তৃতীয় ভিডিঅ'টোৰ কাৰণে সাজু হৈছোঁ, অৰ্থাৎ কাৰেক্ট টেন্স। এতিয়া কাৰেক্ট টেন্সৰ ওপৰত মই দুটা ভিডিঅ' আগবঢ়াইছোঁ। ইতিমধ্যে কৈছোঁৱে যে চোৱা, I just finished the work. I just finished the work. এই সেন্টেন্সটো অৰ্থাৎ এই ভাৰ্ব কাৰেকশ্যনটো আমি কেনেকৈ কৰিম চোৱা। I have just finished the work. এটা I have just finished the work কি কি থাকিলে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ আমি কাৰেক্ট টেন্সটো কৰিব পাৰোঁ সেইকেইটা মই নিয়ম দেখাই দিছোঁ, তোমালোকে লক্ষ্য ৰাখিবা। এতিয়া মই বৰ্ডত লিখি দিছোঁ কি কি থাকিলে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয়। চাবা, জাষ্ট নাও, য়েট, অলৰেডি, লেটলি, ইভাৰ, নেভাৰ। এইকেইটা যেতিয়া তোমালোকে এডভাৰ্ব দেখিবা তেতিয়া কি কৰিব লাগিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰি তোমালোকে কাৰেক্ট টেন্সটো কৰিবা। এতিয়া মই কেইটামান উদাহৰণ দিছোঁ। এতিয়া জাষ্ট নাও, য়েট, অলৰেডি, লেটলি, ইভাৰ, নেভাৰ থকাৰ পিছত কেনেদৰে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাৰেক্ট টেন্স কৰিব পাৰি মই ইয়াত কেইটামান উদাহৰণ দিছোঁ, সেইকেইটা আমি লক্ষ্য ৰাখোঁ। আহা প্ৰথম চেণ্টেন্সটো। এতিয়া প্ৰথম চেণ্টেন্সটো আমি প্ৰেজেণ্ট পাৰফেক্টৰ ৰূপটো যদি আমি এবাৰ চাই লওঁ, যদি ফৰ্মটো এবাৰ চাই লওঁ তেতিয়া আমাৰ আৰু ক্লিয়াৰ হৈ আহিব। যেনে আমাক কি লাগে, ছাবজেক্ট লাগে, হেভ নাইবা হেজ লাগিব, আৰু আমাৰ কি লাগিব, ভাৰ্ব থ্ৰী লাগিব। ইতিমধ্যে ইয়াৰ গঠনটো মই আগতে শিকাই দিছোঁ। এতিয়া আহা আমি প্ৰথমে লক্ষ্য ৰাখোঁ ছাবজেক্টলৈ। হিটো কি আমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে কি আহিব ফ্ৰণ্টত, ছাবজেক্টৰ লগত হেজ আহিব। গতিকে প্ৰথম কামটো হ'ল আমাৰ হেজ আহিলে, কামৰ ভাৰ্ব থ্ৰী, গতিকে কাম, কেম, কাম, আকৌ আমাৰ কিহত আহিল, কামত আহিল। এইখিনিৰ কাম হৈ গ'ল। কিহৰ কাৰণে কৰিব পাৰিলোঁ আমি, এই জাষ্ট নাওটো থকাৰ লগে লগে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিছোঁ। গতিকে আমাৰ কি হ'ল, হি কাম হিয়াৰ জাষ্ট নাও। প্ৰথম আমাৰ চেণ্টেন্সটো শুদ্ধ কৰিলোঁ, ভাৰ্ব কাৰেকশ্যন কৰিলোঁ। দ্বিতীয়লৈ আহোঁ, আই নট ফিনিছ মাই ৱৰ্ক য়েট। য়েট থকাৰ লগে লগে কি কৰিব লাগিব, ভাবিব লাগিব এই টেন্সটো ক'ত যাব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যাব, অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট টেন্সটো হ'ব। গতিকে আইটো কি, আইটো আমি ছাবজেক্ট, আইৰ লগত আমাৰ কি বহিব, হেভ বহিব। হেভটো বহাৰ লগে লগে ইয়াত থকা নটটো তুমি ইয়াতে লগাই দিবা, তাৰপিছত ভাৰ্ব থ্ৰী লৈ যাব, অৰ্থাৎ কি হ'ব, ফিনিছ মাই ৱৰ্ক য়েট। এইটো আমাৰ শুদ্ধ হৈ গ'ল। চি অলৰেডি প'ষ্ট দ্য লেটাৰ, গতিকে চিটো আমাৰ ক'ত আছে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, চিৰ লগত কি হ'ব, হেজ হ'ব। গতিকে আমি এইখিনি কথা আগত চাই লওঁ। চি হেজ অলৰেডি প'ষ্ট দ্য লেটাৰ। এতিয়া আমাৰ কি হৈ গ'ল, চি হেজ অলৰেডি প'ষ্ট দ্য লেটাৰ। এতিয়া আহা আমাৰ লাষ্ট এক্সাম্পলটো। আইটো আছে, আইটোৰ লগত কি হ'ব, আমাৰ হেভ হ'ব। আই হেভ lately sent a new
my address. যদি আমাৰ জাষ্ট নাও ইয়াত অলৰেডি লেটলি ইভাৰ নেভাৰ থাকিলে আমি কি কৰিম বুলি ক'লোঁ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় এইখিনি কেনেকৈ ব্যৱহাৰ হয় মই দেখুৱাই দিলোঁ ইয়াৰ পিছত আৰু আমাৰ দ্বিতীয় ইয়াৰ নিয়ম কিছুমান আছে আমি সেইবোৰলৈ যাওঁ আমাৰ চিন্স আৰু ফৰ থাকিলেও প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় কেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব যেতিয়া নৈসাৰ্থক বাক্যত চেণ্টেন্স থাকিব তেতিয়াও চিন্স আৰু ফৰ থাকিলে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব লাগিব উদাহৰণ দেখুৱাই দিছোঁ মই চিন্স আৰু ফৰ থাকিলে সাধাৰণতে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কৰিব লাগে কিন্তু ইয়াত আমাৰ দেখা গ'ল চেণ্টেন্সটো কিহত আছে নৈসাৰ্থক অৰ্থাৎ নেগেটিভ চেণ্টেন্স হৈ আছে গতিকে চিন্স আৰু ফৰ থাকিলে যদি নেগেটিভত থাকে তোমালোকে কি কৰিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট টেন্সটো কৰিব লাগিব এতিয়া চোৱা প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো আমি আগতে দেখাই দিছোঁ কি থাকিলে হয় এতিয়া মই ইয়াত দেখুৱাই নিদিলেও হ'ব এতিয়া আহা I have not met him since 2018. He has not visited Guwahati এতিয়া হা he has not visited Guwahati for 2 months এটা 2 months এতিয়া কথাখিনি লক্ষ্য ৰাখিবা আমি কি গম পালো যে যেতিয়া নেগেটিভ সেন্টেন্সটো হয় নেগেটিভ সেন্টেন্সত চিন্স আৰু ফৰ থাকিলে আমি কাৰেক্টটো কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কাৰেক্টটো কৰিব লাগিব এতিয়া আহা পিছৰ নিয়মলৈ এতিয়া আমি তিনি নম্বৰ উদাহৰণ হিচাপে আমি চাব পাৰোঁ চিন্স আৰু ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব সাধাৰণতে এইবিলাক চিন্স আৰু ফৰ থাকিলে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কৰিব লাগিছিল কিন্তু কণ্ডিশ্যনটো হ'ল ইয়াত আমি প্ৰেজেণ্ট পাৰফেক্ট কৰিব নোৱাৰা কাৰণটো হ'ল কি ন হিয়াৰ বি চি এইবিলাক ভাৰ্বৰ লগত কেতিয়াও প্ৰেজেণ্ট কণ্টিনিউয়াছ নহয় নাই প্ৰেজেণ্ট কণ্টিনিউয়াছ নোহোৱাৰ লগে লগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সো নহ'ব সেইকাৰণে লক্ষ্য ৰাখিবা আগতে মই দিছোঁ কি ভাৰ্বৰ লগত সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ নহয় ন ভাৰ্ব আছে হিয়াৰ বি চি এইবিলাক ভাৰ্বৰ লগত কেতিয়াও প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স নহয় এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ নহ'লে আমি কি কৰিব লাগিব ইয়াৰ বিকল্প হিচাপে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰিব লাগিব এতিয়া আহা I have known you since 2020 I here for এইটো হ'ব লাগিব বাক্যটো অলপমান ভুল হৈ আছে I hear her song for a week কি হ'ব I have heard her song for a week. I be in Guwahati for a year. I have been in Guwahati for a year. I see a bird since last week. I have seen a bird since last week. এতিয়া আকৌ মই কৈ দিছোঁ যে চিন্স ফৰ থাকিলে আমি সাধাৰণতে কি কৰিব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কৰিব লাগে কিন্তু চিন্স আৰু ফৰ থকাৰ পিছত যদি ভাৰ্বটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ কৰিব নোৱাৰা ভাৰ্ব থাকে তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট টেন্সটো কৰিব লাগিব
4 নম্বৰ নিয়ম 4 নম্বৰ নিয়ম হিচাপে সিন্স আৰু ফৰ থাকিলে আমি এটা কি কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰিম সাধাৰণতে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কেতিয়া কৰিব লাগে যেতিয়া সিন্স আৰু ফৰ কিন্তু তাৰ আগতে মই আগতে শিকাই দি আহিলো সিন্স আৰু ফৰ থাকিলে প্ৰেজেন্ট পাৰফেক্টও কৰিব লাগে কেতিয়া কৰিব লাগে কন্ডিশনখিনি শিকাই দিছো এতিয়া আহা আমাৰ সিন্স আৰু ফৰৰ নিয়মখিনি আমি সিন্স আৰু ফৰৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ কেনেকৈ গঠিত হয় মই সেইটো আগত দেখাই দিছো তে ফৰ্মটো আছিল আমাৰ কি সাবজেক্ট have বা has প্লাস been প্লাস ভাৰ্বৰ লগত ing এতিয়া আমাৰ এই উদাহৰণকেইটা আমি কাৰেক্ট টেন্সত কৰিবলৈ চেষ্টা কৰিম চাবা ইট ৰেইন সিন্স মৰ্নিং এতিয়া কি হৈছে সিন্স দেখাৰ লগে লগে নাইবা ফৰ বা সিন্স দেখাৰ লগে লগে আমি সদায় কি কৰিব লাগে মই কৈ দিছো যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰিব লাগে এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিব নোৱাৰাৰ কন্ডিশন কিছুমান আছে তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিব লাগিব যেতিয়া আমাৰ সেন্টেন্সটো যদি নেগেটিভ সেন্টেন্স হৈ থাকে নয়াৰ্থকত বাক্য থাকে তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কৰিব লাগিব যদি আমাৰ ভাৰ্ববিলাকত প্ৰেজেন্ট কন্টিনিউয়াস নহয় ভাৰ্ব থাকে তেতিয়াও আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব কিন্তু ইয়াত দেখা গ'ল ৰিড সাফাৰ ৰাইট ৰেইন এইবিলাক ভাৰ্বৰ লগত কোনো কাৰণতে আইনজি গঠন কৰিব নোৱাৰা নহয় এইবিলাকৰ লগত গঠন কৰিব পাৰি সেইকাৰণে আমি কি কৰিম ইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে হ্যাজ বিন ৰেইনিং অৰ্থাৎ কি হ'ল এতিয়া it has been raining since morning ঠিক তেনেদৰে I write this letter for an hour I have been writing this letter for an hour. He suffered from fever since yesterday. He has been suffering from fever since yesterday. I have been reading in this school for the last 10 years. দে আমি এতিয়া গম পালো যেতিয়া কোনো এটা ভাৰ্বৰ লগত আইনজি গঠন কৰিব লাগে গঠন কৰিব পাৰি সেই ভাৰ্বটোৰ লগত আমি যদি আইনজি গঠন কৰিব পাৰো তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো গঠন কৰি দিলে হ'ল অৰ্থাৎ কাৰেক্ট টেন্সটো হৈ যাব গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা তেতিয়াহে আহি থকা ভিডিঅ'বোৰ তোমালোকে পাবা ধন্যবাদ।